হয়, আজি মৰিয়াবাৰীলৈ এমআইএমৰ নেতা আছাবুদ্দিন ৱাইচি ডাঙৰীয়া আহি আছে আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমৰ ডাঙৰীয়া আহি আছে আৰু যিহেতু আপুনি মৰিগাঁও এনএছইউৰ দায়িত্বত আছে সেই বিষয়ত আপুনি কি ক'ব? চাওক, যেতিয়া হিমন্ত বিশ্ব শৰ্মা বিপদত পৰে তেতিয়া নতুন আলহীৰ আগমন হয়। আমি যোৱা কেইদিন আগত দেখি আহিছোঁ ৰাজ্যসভাৰ ইলেকশ্যনত বিৰোধী কেণ্ডিডেট নাই, এআইইউডিএফৰ নেতাসকলে বিধায়কসকলে বিজেপিত ভোট প্ৰদান কৰিছে। আৰু এইটো কাৰণেই নহয়, আৰু বহুত নদীৰে আমি দেখিছোঁ বদৰুদ্দিন আজম ডাঙৰীয়াই নিজেই কয় যে উন্নয়নৰ স্বাৰ্থত আমি বিজেপিক ছাপোৰ্ট কৰিছোঁ। গতিকে এআইইউডিএফ আৰু বিজেপি দুইটাই মুদ্ৰাৰ ইপিটি সিপিটি। আজি ৱাইচি ডাঙৰীয়া মৰিয়াবাৰীলৈ আহি আছে, তাতে মেহবুব মুখতাৰ আৰু লাহৰগাঁৱৰ আসিফ নাজাৰ তেওঁলোকৰ দুজনৰ মাজত একো ইফেক্ট নকৰে, তেওঁলোকে বহুত ভোটত জিকিব, একদম মানে কোনো সন্দেহেই নাই। মই সংখ্যালঘু ৰাইজক এটাই অনুৰোধ জনাম, আপোনালোকে যদি কংগ্ৰেছক ভোট নিদিয়ে আমাৰ একো আপত্তি নাই, আপোনালোকে ডাইৰেক্ট বিজেপিত ভোট দিব। তথাপিতো আপোনালোকে এআইইউডিএফক ভোট নিদিব, কাৰণ এআইইউডিএফক ইনডাইৰেক্টলি ভোট মাৰাতকৈ ডাইৰেক্ট বিজেপিত ভোট মাৰি দিয়ক, একো প্ৰব্লেম নাই। বদৰুদ্দিন আজমৰ ডাঙৰীয়া গোটেই অল ইণ্ডিয়াত মোটামুটি তেখেতৰ 8,000 আগৰৰ শ্ব'ৰুম আছে। তেওঁ বিজেপিক ছাপোৰ্ট কৰি তেওঁ ব্যৱসায় বচাবলৈ তেওঁ কেইদিন পিছে পিছে নতুন নতুন কৌশল ওলাই দিয়ে। যেতিয়া বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিপদত পৰে তেতিয়াই আজমৰ ডাঙৰীয়াই ফোন কৰি কয় যে মই কিবা এটা মন্তব্য দি আছো, আপুনি কাউণ্টাৰ দিব। আজমৰ ডাঙৰীয়াই কয়। ইয়াৰ আগতে কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মিয়া মানুহৰ কামিহাৰ ভাঙি দিব। লগে লগে এদিন পিছতে আজমৰ ডাঙৰীয়াই কাউণ্টাৰ দিছে যে আমি বিধানসভা ভাঙি দিম, মুখ্যমন্ত্ৰীক কাটি টুকুৰা টুকুৰা কৰি দিম। এইবিলাক তেওঁলোকৰ ফিটিং, আৰু বিজেপি আৰু এআইইউডিএফ মুদ্ৰাৰ ইপিটি সিপিটি। এই তেওঁলোকৰ দুইজনে এজনে এইটো কথা ক'ব আৰু এজনে কাউণ্টাৰ দিব, যাতে আমাৰ হিন্দু ভাইসকলে যাতে ছাইড লৈ আকৌ বিজেপিক জিকাই দিয়ে। সেইটো কাৰণে তেওঁলোকে দুদিন পিছে পিছে কৌশল অৱলম্বন কৰে। গতিকে ৱাইচি ডাঙৰীয়া নহয়, আৰু ডাঙৰ নেতা আহিলেও ঢিং, মৰিয়াবাৰী, ৰূপহী আৰু চামগুৰি কংগ্ৰেছক কোনেও ৰখাব নোৱাৰে। আৰু 2026 চনৰ বিধানসভাত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হৈ আছে, এইটো আপোনালোকে লিখি লওক। আৰু গৌৰৱ গগৈ মন্ত্ৰীসভাত আমাৰ আসিফ ডাঙৰীয়া মন্ত্ৰী হ'ব, এইটো লিখি লওক।